এই নিৰ্বাচনতেই মানুহে প্ৰমাণ কৰি দিছে 100% প্ৰমাণ কৰি দিছে যে আমাক ডেভেলপমেণ্ট লাগে ডেভেলপমেণ্ট নালাগে অসম বন্ধ নালাগে কোনো অসমখনৰ ডিষ্টাৰ্ব হোৱা কোনো কাম নালাগে সেই কথাবিলাক আগত ৰাখি গ্ৰাছৰুট লেভেলৰ একদম মিনিমাম লেভেলত জনতাই আজি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে নহয় ই এটা উন্নয়নৰ সপক্ষে মানুহে ভোট দিছে ৰাজে উন্নয়নৰ মুখ দেখিছে আৰু উন্নয়নৰ মুখ দেখি আজি আমাৰ দলৰ প্ৰতি আৰু আমাৰ NDA দলৰ প্ৰতি ৰাইজ আজি আশ্বাস আৰু বিশ্বাস হৈছে সেইকাৰণে ভোট দিছে কোনো গগৈ কথা নাই এতিয়া উন্নয়নৰ কথা আৰু সেইখিনিকে ৰাইজে কৈছে তেওঁলোকৰ প্ৰচাৰত আজি যদি তেওঁলোকৰ প্ৰচাৰৰ কথা থাকিলেহেঁতেন তেওঁলোক হ'লেও মানে আমাৰ এই যে 16 অনা বুলি এটা ডালমুখ থাকি দেখিছে নাই এই ডালমুখটোৰ বাহিৰে একো নহয় চাহৰ লগত যে মুখত অকণমান মুখ ৰুচক সেই মুখ ৰুচক ব্যৱস্থাৰ বাহিৰে অন্য একো নহয় আজিৰ ডেটত আপুনি ভূপেন বৰা কওক অখিল গগৈ কওক আমাৰ গৌৰৱ গগৈ কওক এই যে 16 অনা ডালমুখটোৰ বাহিৰে একো নহয় সেইখিনি মুখত লৈ পেলাই চাহ কাপৰ লগত খোৱাৰ যিটো মাদকতা সেইটোৰ বাহিৰে আজিৰ ডেটত তেওঁলোকৰ অসমৰ ৰাজনীতিত কোনো প্ৰেক্ষাপটত কোনো আজি ব্যৱস্থা এই মুহূৰ্তত নাই এইটো মই আজি ডাঠি ক'ব পাৰোঁ চ' ফৰ মাই লং 25 years এক্সপিৰিয়েঞ্চ মই আজি কৈছোঁ কি প্ৰাসংগিকতা আছে আপোনালোকে আজি কওক গৌৰৱ গগৈ আজি অৱস্থা গৌৰৱ গগৈৰ আজি অৱস্থা অখিল গগৈ আজি অৱস্থা অখিল গগৈ স্থান এৰি মান হেৰুৱাৰ নিচিনা ব্যৱস্থাৰে তেওঁ গৈ লোৱাৰ আছামত গৈ আস্ফালন কৰি আছে এই যে মানুহৰ মাজত যিখিনি কৰিবলগীয়া ব্যৱস্থা আছে সেই ব্যৱস্থাটোৰ পৰা তেওঁলোকে সদায় পলাই ফুৰাৰ কাৰণে আজি এনেকুৱা এটা ব্যৱস্থা হৈছে মই আপোনালোকক স্পষ্টকৈ কৈছোঁ এই ধৰণৰ ব্যৱস্থা থাকিলে অহাবাৰৰ এই ইলেকশ্যনতো 100% মই গ্যাৰাণ্টি দিব পাৰোঁ শিৱসাগৰ সমষ্টিত কমেও 17,000 ভোটত অখিল গগৈ হাৰিব